প্ৰত্যেকজন ব্যক্তি এতিয়া হাড়ে হিমজুৰ এটা কথা এটাৰে আশাত আছোঁ যে সেই সত্যটো উদ্ঘাটন হওক। তেওঁৰ লগত কি হৈছিলে আচলতে এগৰাকী শিল্পী হিচাপে এগৰাকী মানুহ হিচাপে তেওঁৰ লগত কি হৈছিলে সেই কথাখিনি ওলাওক। আৰু ক'ত পাকটো মানে মেৰ পাকটো মাৰ খাই আছে আমি কোনো বুজি পোৱা নাই। এতিয়া দৈনন্দিন স্বতঃস্ফূৰ্ত আমি জীৱন যাত্ৰা কৰি আছোঁ, আমি কৰ্ম কৰি আছোঁ। এটা মেচিনত পৰিণত হৈছে প্ৰত্যেকজন মানুহ, এটা মাছ ডিপ্ৰেশ্যনত গৈছে গোটেই অসমীয়া বৃহত্তৰ জাতি। গতিকে এই সময়ৰ পৰা কিন্তু আমি নিজকে নিজে উলিয়াই অনাৰ একমাত্ৰ ৰাস্তাটো হৈছে আমাক সঠিক তথ্যটো লাগে, অতি শীঘ্ৰে সঠিক তথ্যটো লাগে। মানে আজি 25 দিন পাৰ হ'ল, কিন্তু কি হৈছিলে সেই কথাটো জানিব কোনেও গম পোৱা নাই। এতিয়া আমি ছ'চিয়েল মাধ্যমৰ যোগেদি বিভিন্ন ধৰণৰ কথা ওলাই আছে, বিভিন্ন ধৰণৰ বাৰ্তা ওলাই আছে। কোনটো সঁচা, কোনটো মিছা, কাক বিশ্বাস কৰিম, কাক অবিশ্বাস কৰিম, কোনটো আমি মানি ল'ম। এটা দুমোজাত পৰি আছোঁ, আমি ডাইলেমাত পৰি আছোঁ প্ৰত্যেকজন মানুহ। গতিকে কৰ্তৃপক্ষৰ ফালৰ পৰা অতি শীঘ্ৰে সেই সত্যখিনি আমাৰ ওচৰলৈ আনক, যাতে আমি আশ্বস্ত হ'ব পাৰোঁ আচলতে কি হৈছিলে তেওঁৰ লগত। আৰু এনেকুৱা এজন সত্তা আমাৰ মাজৰ পৰা এনেকৈ অকল্পিতভাৱে অকল্পনীয়ভাৱে হেৰাই যোৱাটো কম মানে এটা শূন্যতা, মহাশূন্যতা আচলতে আমাৰ কাৰণে। আৰু আটাই এটা ঈশ্বৰৰ এজন দূত হিচাপেই নামাকৰণ কৰিছে। কাৰণ হয়ো এজন মানুহৰ কাৰণে কায়িকভাৱে এজন মানুহ নাইকিয়া হৈ যোৱাৰ পিছত যে এনেকুৱা এটা পৰিৱেশ সৃষ্টি হ'ব পাৰে কোনেও ভবা নাছিলে। কিন্তু আৰু সেইটো জুবিন গাৰ্গৰ কাৰণেহে সম্ভৱ হৈছে। তেওঁৰ যিটো মানসিক সত্তা, তেওঁৰ যিটো আৱেগ মানুহৰ প্ৰতি, সেই আৱেগখিনিৰ কাৰণেহে আছিল আজি আচলতে এনেধৰণে হাজাৰ হাজাৰ মানুহ, লক্ষ লক্ষ মানুহ যে ওলাই আহিছে প্ৰতিনিয়ত আজি সমাধিস্থলীলৈ। আজি আহি এই সমাধিস্থলী এতিয়া মন্দিৰলৈ পৰিৱৰ্তিত হৈছে। এইটো কম কথা নে মানুহৰ কাৰণে। আৰু এইখিনিৰ পৰা এই বাৰ্তাৰ যোগেদি মই কৰজোৰে এটাই মাত্ৰ প্ৰাৰ্থনা জনাব বিচাৰিম গোটেই অসমবাসী ৰাইজক। ইয়াত ৰাতিপুৱাৰ পৰা ৰাতিলৈকে অহৰ্নিশে মানুহ আহি থাকে। তেওঁলোকে নিজৰ পবিত্ৰ মনেৰে জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ কাৰণে প্ৰাৰ্থনা কৰে। আমিও আজি প্ৰাৰ্থনা কৰিছোঁহি কোনো ধৰণৰ যাতে বিশৃংখল পৰিস্থিতিৰ সৃষ্টি নহওক। ইয়াত আটাই আমি সচেষ্ট হ'ব লাগিব, সচেতন হ'ব লাগিব। কাৰণ যদি আমি তেওঁৰ আত্মাৰ সদগতি বিচাৰিছোঁ, শান্তি বিচাৰিছোঁ, আমি শান্তি বজাই ৰাখিলেহে কিন্তু জুবিন গাৰ্গৰ আত্মাই শান্তি পাব। আৰু আচলতে যোৱা পৰহি যেতিয়া তেওঁৰ পত্নী গৰিমা গাৰ্গে ইয়াত আহি কান্দি কান্দি সেই কথাষাৰ ক'বলগীয়া হৈছে, তাৰ পাছতেই আকৌ আটাইখিনি সক্ৰিয় হৈ পৰা যেন অনুভৱ হৈছে। আৰু সামাজিক মাধ্যমটো যথেষ্ট সক্ৰিয় আজিকালি। গতিকে সামাজিক মাধ্যমৰ সেই সক্ৰিয়তাৰ যোগেদি যদি ক্ষিপ্ৰতৰ হয় ন্যায় ব্যৱস্থাটো, সেইটোৱে আমাৰ কাৰণে এটা বিচাৰ্যৰ বিষয়। আমি সেইটোৱে বিচাৰি আছোঁ। মুঠতে যি ধৰণে নহওক কিয় অতি সোনকালে আমাক সেই তথ্যখিনি লাগে। আমি সত্যটো জানিব লাগে আচলতে। আৰু প্ৰত্যেকজন অসমীয়াৰ বুকুত সেই দুখটো আছে, কিন্তু তেওঁৰ পৰিয়ালৰ মনৰ ভিতৰত যিটো দুখ আছে, আত্মাৰ ভিতৰত যিটো দুখ আছে, সেইটো আমি চাগে কেতিয়াও অনুধাৱন কৰিব নোৱাৰিম। গতিকে সেই গৰিমাৰ চকুপানীৰখিনি মূল্যটো আমি পাব লাগে আচলতে, প্ৰত্যেকজন মানুহে পাব লাগে আচলতে। এইটো কম দুখৰ কথা নাই। আৰু অসমত দেখা যায়, অসমত প্ৰত্যেকটো বস্তুতে ৰাজনীতি হয় আচলতে। ৰাজনীতিৰ বাহিৰে যেন অসমখনৰ একোৱেই নাইকিয়া হৈছে এতিয়া। প্ৰতিটো বিষয়ত ৰাজনীতি হয়। কিন্তু এজন শিল্পী, এজন অসমৰ চিনাকি, এজন অসমৰ উদাত্ত কণ্ঠ, এজন জনশিল্পী, গণশিল্পী হেৰাই যোৱাৰ পাছত তেওঁৰ জীৱনটোক লৈ, তেওঁৰ অস্তিত্বক লৈ, তেওঁৰ নাইকিয়া হৈ যোৱাৰ সেই সময়খিনিক লৈ ৰাজনীতি কৰাটো কাৰো কাম্য হ'ব নালাগে। আমি কৰজোৰে অনুৰোধ কৰিছোঁ এই বস্তুবোৰৰ পৰা আঁতৰি থাকক। আমাক মাত্ৰ জনসাধাৰণ, আমি সৰ্বসাধাৰণ নাগৰিক। বহুতে আমাকো প্ৰশ্ন কৰে আপোনালোকে কিয় ওলাই নাহে। আমি এতিয়া ন্যায় ব্যৱস্থাৰ ভিতৰত যেতিয়া আছে, আদালতৰ ভিতৰত যেতিয়া আছে, সেই ন্যায় ব্যৱস্থাটোৰ প্ৰতি আমি আস্থা ৰাখিবলৈ বাধ্য। গতিকে ন্যায়ৰ ফালৰ পৰা আমাক এটা সঠিক উত্তৰ আমি বিচাৰিছোঁ। সেই সঠিক উত্তৰটো আমাক দিয়ক। সেইবোৰতো এটা সাংঘাতিক ধৰণৰ আমাৰ কাৰণে মানে মিষ্ট্ৰিয়াছ হৈ আছে, ৰহস্য হৈ আছে যে তেওঁলোকে কিয় অহা নাই। এতিয়া বহুত সময়ত আমি শুনিবলৈ পাইছোঁ যে তেওঁলোকে তাৰ পৰা তেওঁলোকক আহিবলৈ দিয়ে নাই। আচলতে সত্যটোনো কি, সেই সত্যটো কোনে ক'ব আমাক, সেইটো আমাৰ কাৰণে প্ৰশ্ন হৈছে। আমি সত্যটো কাৰ পৰা পাম এতিয়া। গতিকে তেওঁলোকো আহক। আচলতে সেই ঘটনাটোৰ সময়ত এক টুকুৰা টুকুৰকৈ ভিডিঅ' দিলে আমিতো অহৰ্নিশে সেয়াই চাই আছোঁ নহয়। ৰাতিপুৱা উঠি পেলাই আমাৰ প্ৰথম কামটো ফেচবুকটো মেলাই হৈছেগৈ। এতিয়া আমি চাই আছোঁ নতুন কি তথ্য আহি আছে, কি তথ্য আহিছে, কোনটোক আমি বিশ্বাস কৰিম। আৰু বিভ্ৰান্তিমূলক তথ্যৰ পৰাও যাতে আমি আঁতৰি থাকোঁ, তাৰ প্ৰতি আমি সজাগ হ'ব লাগিব। কাৰণ খুব সংবেদনশীল স্পৰ্শকাতৰ এটা বিষয় আচলতে এইটো। গতিকে এই বিষয়টোৰ ওপৰত আমি আটাই যিমান সচেষ্ট হৈ থাকিম, আৱেগ আটাইৰে আছে, কিন্তু আৱেগৰ লগতে আমাৰ বিবেকেও আমি বিবেচনা কৰি চাব লাগিব বহুত বস্তু। গতিকে যিকোনো এটা কথা আমি ঘপককৈ আগবঢ়াই দিয়াৰ লগে লগে কেনেধৰণৰ প্ৰতিক্ৰিয়া হ'ব পাৰে সেইটো চাব লাগিব। মাত্ৰ এটাই কথা, জুবিন গাৰ্গৰ আত্মাই শান্তি পাওক। জুবিন গাৰ্গৰ লগত যি হৈছিলে সেই সত্যাসত্য অতি শীঘ্ৰে ওলাই পৰক।